তো লগাইছ মাবিং গাইছ এইফালে গ'লে কেঁচা কেঁচা বুট মজা মজা এইফালে বৰশী লৈ আহিছে আৰু লগত আছে এটা মোনা ইয়াতে মাছ পালে মাছবিলাক থ'ব আৰু লগতে এটা ছটা আছে যিহেতু বহুত বেছি ৰ'দ দি থাকে তো তাৰ বাবে ধুনীয়াকৈ এতিয়া গৈ থাকিব আৰু এইফালে দাদা ধুনীয়াকৈ বৰশী বাতৰ কাৰণে আৰমেলি টোপবিলাক উলিয়ালে তো চাব পাৰে এইবিলাক টোপ নাওমান খালটো সিঁচিব লাগিব মাছ আছে গাইছ কিউট বগা আহি গ'ল এইফালে গাখীৰ মজা মজা আমাৰ চিকুক দি দিলোঁ বিস্কুট খাবা ধুনীয়াকৈ আটা লগাই আছিল মৰম লগা কিউট পোৱালিটোক চাওকচোন গাইছ কি ধুনীয়া একদম বগা ৱাও গাইছ এতিয়া গৈছোঁ বজাৰলৈকে জিলাপি লৈ আহোঁ খোৱা মেইন গাইছ আহি পালোঁ জিলাপিৰ দোকান ইয়াৰ পৰা জিলাপি লৈ লওঁ এইফালে লৈ ল'লোঁ জিলাপি খোৱা মেইন চাবোন কাপোৰ ধুব লাগিব পিঠা লগতে চাহ লাল চাহ মজা মজা এইটো হৈছে আমাৰ ওচৰৰে শিৱ মন্দিৰ ভোলে বাবা শিৱৰাত্ৰি এইবিলাক পতা হয় এইটোৱে আমাৰ মহাদেৱ বাবাৰ মন্দিৰ এইফালে খেলি আছে লুকা ভাকু তো চাব পাৰে এইবিলাক চলি লাহে লাহে ধানবিলাকো পকিব হ'লে আৰু লাহে লাহে চাব পাৰে কি ধুনীয়া এটা এইবাৰ বাৰু ধানবিলাক পকিবৰ কাৰণে অলপমান দেৰি হ'ল তো বহুত মানে পানী যিহেতু অভাৱ হৈ আছিল তো তাৰ বাবে বহুত দেৰিকৈ ধানবিলাক খেতিবিলাক কৰা হৈছে আৰু সেইবাবে এতিয়া ধুনীয়াকৈ পকিব ধৰিছে আৰু তো কি ধুনীয়া একদম নাজাৰা এটা চাব পাৰে ৱাও আজি আমি নক্ত সানি চাইছিলোঁ বাই জয় অসম।